আজি মই ক'বলৈ লৈছোঁ আনন্দ তাঁতীৰ কথা। আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু 2025 বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত বেষ্ট ছিংগাৰ হ'বলৈ সক্ষম হৈছিলে আৰু অসম কণ্ঠ ইয়াতো যোগদান কৰি এয়া চাওকচোন কিমানখিনি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। খুব ভাল লাগে আৰু একেখন গাঁৱৰ আমি আৰু আজি তাৰ ঘৰলৈ গৈছিলোঁ। তাৰ মাকে আজি যিখিনি কথা ক'লে আপোনালোকে শুনিবচোন মাকৰ কথাখিনি। আৰু কেতিয়াবা মোৰ প্ৰেৰণাটো হেনো সি ভাল পাইছিলে। মই নকওঁ এই কথাখিনি মাকে কোৱা, আপোনালোকে নিজেই শুনিবচোন আৰু তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সংগীতৰ জগতখনত সি বহু দূৰ আগুৱাই যাওক আৰু তাকে কামনা কৰিছোঁ। খালি তাক দেখুৱাব নোৱাৰিলোঁ, মাককে দেখুৱাই দিওঁ অকণমান। সি যে অসম কণ্ঠত এনেকে যোগদান কৰিবলৈ যায়, হয় নহয়? একদম ভাল ভাল তৰালী শৰ্মা, তাৰপিছত দিগন্ত ভাৰতী, প্ৰিয়ংকা ভৰালী, ইমান তেওঁলোকৰ লগত একদম টিভিত ওলাই থাকে ল'ৰা। তোমাৰ কেনেকুৱা লাগে? ভাল লাগে আৰু আমিতো সেইবোৰ পোৱাই নাই, এতিয়া নিজে লগ দিব নোৱাৰো। এতিয়া ল'ৰাটো তুমি কেতিয়াবা গৈছা নেকি? নাই যোৱা আকৌ। যোৱা নাই? এতিয়া ঘৰৰ পৰিৱেশটো ইমান ভাল নোহোৱাৰ কাৰণে অকলশৰীয়াকে পঠিয়াই দিওঁ। এতিয়া আমি তাত ল'ৰা কি কৰিছে ইয়াত টিভিতহে চাবলৈ পাইছো। ঠিকে ঠিকে, সেইটোৱেতো মনত আনন্দও লাগিছে। আমি সেনেকুৱা পৰিৱেশ নাপালোৱেই। ঠিকে, বহুত ভাল হ'ব সি। আৰু তাৰ নিজস্ব প্ৰতিভা আছে। নিজস্ব প্ৰতিভা যেতিয়া থাকে তেতিয়া কোনেও তাক হেৰি কৰিব নোৱাৰে ন, কোনেও তাক দমাই ৰাখিব নোৱাৰে। এয়া সঁচাকে একদম এয়া ভাল লগা, ইমান এটা গৌৰৱ কঢ়িয়াই আনিছে ন। অসম কণ্ঠত আমাৰ কেইটাইনো গৈ পাইছে কোলে। আমাৰ আশীৰ্বাদ মৰম চেনেহ সদায় থাকিব। আছে সেইটোৱে, মই প্ৰতি ক্ষেত্ৰতে আছোৱে। ঘৰত কথা পাতো, এতিয়া জাতীয় বিদ্যালয়ত দিয়াৰ পৰা আমাৰ স্কুলানী বাইদেৱে ইমান সহায় কৰিলে কাৰণে ল'ৰাটোৱে আগবাঢ়িলে। আপুনি যিকোনো ক্ষেত্ৰতে য'তে হ'লেও লগত লৈ যায়, সেনেকুৱা সাহস হ'ল আৰু এতিয়া ইমানখিনি আগবাঢ়িব পাৰিছে। সেইটোৱে লাগে আচলতে। আৰু নহয়, বিশেষকৈ তাৰ নিজৰ প্ৰতিভা আছে, এক নম্বৰ কথা সেইটোৱে। তাৰপিছত আৰু আমিবোৰে অকণ আৰু তাক আৰু দেখুৱাই মেলি দিওঁ। আৰু আনন্দ তাঁতী এনেকুৱা সিহঁতৰ ঘৰখন বনাই আছে, হয় নহয় বাৰু? আহিলোঁ, কি ক'ব কওক? আনন্দ তাঁতীৰ বিষয়ে কি কয় কওকচোন? বহুত ভাল লাগিছে। আমি খবৰ লৈ দিছোঁ তেওঁ কিমান দূৰ আগবাঢ়িছে, কেনেকুৱা চলিছে। আমি সদায় আশীৰ্বাদ কৰোঁ, তেওঁ ভালটো সদায় বিচাৰি দিওঁ, কামনা কৰি সঁচাকৈ যদিও আমাৰ বিদ্যালয়ত আমি নিজৰ বুলিয়ে ভাবি দিওঁ। সঁচাকৈয়ে এইটো বহুত শুনিছা নাই? নহয়, যদিও আমাৰ আনন্দ আমাৰ স্কুলত পঢ়া নাই, কিন্তু আমি তাক এতিয়াও এটা স্কুলৰ বুলি ভাবি থাকোঁ। আৰু সঁচাকৈয়ে ন ভাল লাগিলে। আৰু আজি সেইকাৰণে সি হায়াৰ ছেকেণ্ডেৰী যেনেকৈ যি ডিভিজনতে সি পাছ কৰক সেইটো কথা নাই, মুঠতে তাৰ সেই সাফল্যত আমি বহুত সুখী হৈছোঁ। আৰু সেইকাৰণে আমি গোটেই স্কুলৰ আমি টিচাৰখিনি এনেকৈ আহিছোঁ আজি।